আজি আহিছিলোঁ নলবাৰী ডাইটত মানে যোৱা ছেটাৰডে শনিবাৰে মই ভণ্টি আৰু ৰাজু গৈছিলোঁ কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটিত মানে বি এডৰ কাউন্সিলিং আছিল। তো কোকৰাঝাৰৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত মানে 5-6টা মানে এই বি এডৰ কলেজ আছে। চ' কাউন্সিলিঙত ভণ্টিয়ে চিট পালে নলবাৰী। এতিয়া নলবাৰী ডাইটটো যিটো আছে সেইটো একদম মানে ৰুৰেল এৰিয়াত, গাঁও এৰিয়াত, আৰু ডাইটৰ চাৰিওফালে পৰিৱেশ মই আপোনালোকক অলপ দেখাব চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো এইকাৰণে বনালোঁ, তো বহুতে মানে নলবাৰী ডাইটত চিট পায়, বহুতে ইউটিউব বা ফেচবুকত চাৰ্চ কৰে যে ডাইট কলেজটো কেনেকুৱা এৰিয়াত আছে। সেইটোৰ কাৰণে আজি গৈছিলোঁ। আৰু নেচাৰেল এৰিয়াৰ মাজত মানে কলেজটো হয়, মানে পঢ়া শুনাৰ কাৰণে বহুত মানে প্ৰফেশ্যনেল আৰু ভাল এটা প্লেচ জেগাটো। কিন্তু মানে ইয়াত মানে কমিউনিকেশ্যন মানে সুবিধাটো কম। ধৰক কোনোবা এজনে চিট পালে ক'ত থাকিব, মানে থকা চকাৰ কাৰণে অলপ অসুবিধা। ইয়াততো পি জি পোৱা নাযায়, ৰেণ্টত ৰুম লৈ ৰুমত থাকিব লাগে। ৰুমত থাকিলেতো জানে প্ৰব্লেম, ৰন্ধা বঢ়া কৰি খুৱাব লাগে। আৰু মেইন ৰোডৰ পৰা ইয়াৰ ডিষ্টেঞ্চ হৈ গ'ল আপোনাৰ 1 কিলোমিটাৰ, যিটো এই আমিনগাঁৱৰ পৰা এইফালে নলবাৰীলৈকে যিটো ৰাস্তা গৈছে সেইটো ৰাস্তাৰ পৰা 1 কিলোমিটাৰ ভিতৰত। আৰু আমিনগাঁৱৰ পৰা এইটো 30 কিলোমিটাৰ ডিষ্টেঞ্চ আছে। ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাব। থেংক ইউ।